আজি মই অসমৰ ৰাইজক আৰু এটা খবৰ দিব খুজিছো গভৰ্ণৰ আৰু বিত্তমন্ত্ৰীৰ এড্ৰেছত আছে আমি এখন নতুনকৈ কমিটি কৰিছো যে অহা 5 বছৰত আমি কিমান চৰকাৰী চাকৰি দিব পাৰিম কাৰণ আমি ৰাজ্যৰ জনগণৰ আশা আকাংক্ষাৰ সাক্ষী গছি আমি জ্বলাই ৰাখিব খুজিছো যাতে আমি নিৰাশাত নপৰো আজি মই আপোনালোকক আনন্দ সহকাৰে কব খুজিছো অহাবাৰ চৰকাৰ অহাৰ লগে লগে বাকি নিযুক্তি বাদ প্ৰথম 3 বছৰতে অকল শিক্ষা বিভাগতে 55,000 চাকৰি দিব অনলি ইন এডুকেশ্যন ডিপাৰ্টমেণ্ট বাকি বিভাগৰ এছেছমেণ্ট আমি চলাই আছো অৰ্থাৎ অসমৰ যুৱক সমাজৰ আশাৰ বন্তি গছি আমি নিৰ্বাপিত হ'বলৈ নিদিও আমি 1 লাখ চৰকাৰী চাকৰি দিম স্বচ্ছতাৰে সৈতে দিম আৰু আমি অসমৰ যুৱক সমাজৰ মাজত এটা আশাৰ সঞ্চাৰ কৰিম যেতিয়া 1 লাখ চাকৰিৰ কথা কোৱা হৈছিল স্বাভাৱিকভাৱে বিৰোধী পক্ষই প্ৰত্যেকখন বিধানসভাতে প্ৰশ্ন কৰিছিল কিমান হল এটা সময়ত এই প্ৰশ্ন নকৰা হৈ গ'ল তেওঁলোকে বেলেগ গলৈকে গুচি গ'ল কিয় কাৰণ আমি ৰাইজক দিয়া প্ৰতিশ্ৰুতি আমি তালিকাখন বিচাৰিছিলো আমি 3বাৰ তালিকা দিলো 3বাৰ হাউসত তালিকা দিলো আৰু আজি আৰু এখন লৈ ল'ব 3বাৰ হাউসত তালিকা দিলো পেন ড্ৰাইভত অধ্যক্ষ মহোদয় আমাৰ অসমত মই বিশ্বাস কৰো মুতকৈও প্ৰতিভাবান আৰু মুতকৈও প্ৰশাসনিকভাৱে দক্ষ কেইবাগৰাকীও মুখ্যমন্ত্ৰী আমাৰ ৰাজ্য পৰিচালনা কৰিছিল কিন্তু যোৱা 5টা বছৰত কেতিয়াও চৰকাৰী নিযুক্তিয়ে 20,000 25,000ৰ অংক ক্ৰছ কৰা নাছিল আৰু যদি কোনোবাই সাহস কৰি 25,000 নিযুক্তিও দিছিলে উচ্চ ন্যায়ালয়তো 10,000 কেছ হৈছিল যদি মই সাহসেদি নিযুক্তিও দিছো কিন্তু সেই নিযুক্তিৰ সমান্তৰালভাৱে উচ্চ ন্যায়ালয়তো 10,000 গোচৰ হৈছিল আজি 2021 চনৰ দায়িত্ব লৈ আমি 2,946টা নিযুক্তি দিলো 2022 চনত আমি 33,058টা নিযুক্তি দিলো অল ৰেগুলাৰ কন্ট্ৰাকচুৱেল নহয় 2023 চনত আমি 44,978টা নিযুক্তি দিলো 2024ত আমি 33,666টা নিযুক্তি দিলো আৰু 25 আৰু 26 বিত্তীয় বৰ্ষত এই মুহূৰ্তলৈকে আমি 42,000 চৰকাৰী চাকৰি দিলো চৰকাৰী চাকৰিয়ে 1,59,000ত ভৰি দিলে মই আশা কৰো যে নিৰ্বাচনৰ আগলৈকে নিশ্চিতভাৱে শিক্ষা বিভাগে যদি ভাল কৰি এইকেইটা দিন কাম কৰিব পাৰে আমি আৰু 5,000 নিযুক্তি দিব পাৰিম তাৰ মানে চৰকাৰী নিযুক্তিৰ সংখ্যাই প্ৰায় 1,65,000ৰ ওচৰ পাব দিস ইজ এ অল টাইম ৰেকৰ্ড লগতে আটাইতকৈ আপোনালোকে গৌৰৱ অনুভৱ কৰিব ইয়াৰ বিপৰীতে নিযুক্তিক চ্যালেঞ্জ কৰি হাই কোৰ্টত এটাও কেছ নাই ই কি প্ৰমাণ কৰে যে স্বচ্ছতাৰ যিটো হাইয়েষ্ট ষ্টেণ্ডাৰ্ড স্বচ্ছতাৰ যিটো আটাইতকৈ হাইয়েষ্ট মূল্য তাক আমি এচিভ কৰিছো আজি যেতিয়া অসম চৰকাৰৰ ওপৰত কোনোবাই দুৰ্নীতিৰ অভিযোগ আনে তাৰ উত্তৰ এটাই যে যুৱক যুৱতীসকলে কি অনুভৱ কৰা নাই যে আমি দুৰ্নীতি কৰিছো বুলি এডিআৰই ৰিজাল্টৰ পিছত যুৱক যুৱতীসকলে কি অনুভৱ কৰা নাই
পুলিচত বন বিভাগত নিযুক্তিৰ পিছত যুৱক যুৱতীসকলে কি অনুভৱ কৰা নাই যে আমাৰ দেশত দুৰ্নীতি হৈছে এজনে হলেওতো কোৰ্টত যাব লাগিছিল তাৰ মানে ৰাজনীতি কৰা ব্যক্তিসকলে যি কথা কৈছে তাৰ বিপৰীত প্ৰতিশ্ৰুতি এটা দেশৰ জনতাই দিছে দেশৰ জনতাই আজি বিশ্বাস কৰে যে এইখন চৰকাৰে পাৰদৰ্শিতাৰে 1,65,000 নিযুক্তি দিব আৰু আমাৰ কোনো গ্ৰিভেন্সেছ নাই কেতিয়াবা দুই এটা কেছ হয় ষ্টেট টিইটি লাগে নে চেন্ট্ৰেল টিইটি লাগে কেতিয়াবা কেছ হয় এনওআইএছ লাগে নে নন এনওআইএছ লাগে কিন্তু কোনো কেছত যে আমি চাকৰি দিয়াৰ পদ্ধতিক লৈ আমি ক্ষুণ্ণ দুৰ্নীতিক লৈ আমি ক্ষুণ্ণ এটাও সমালোচনা আজি ৰাজ্য চৰকাৰে ফেচ কৰিবলগীয়া হোৱা নাই যোৱা পৰখি যেতিয়া এপিএছচিৰ ৰিজাল্ট আমি এটা দিনৰ কাৰণে বাতিল কৰিছিল তাত উদ্দেশ্য কি আছে যে অসমৰ এটা পিছপৰা আদিম খিলঞ্জীয়া জনগোষ্ঠী মৰাণ লোকসকলৰ নিযুক্তিৰ পৰা তেওঁলোকে পাবলগীয়া দুটা পোষ্ট ভুলতে মটকৰ নামলৈ ট্ৰান্সফাৰ হৈ গৈছিল ৰাতিৰ ভিতৰতে আমি সংশোধন কৰি পিছদিনা আমি ৰিজাল্ট দিলোঁ ৰিজাল্টৰ পিছত আপোনালোকে চাব এটাও সমালোচনা নাই বৰঞ্চ পেপাৰত এডভাৰটাইজ হৈ আছে কোনে পালে কাক পালে কেনেকৈ পালে নোপোৱা এজনে আজি হাউচত সভাস্থগিত প্ৰস্তাৱ কি আহিব লাগিছিল যে যোৱা পৰখি ঘোষিত এপিএছচি ৰিজাল্টৰ কেলেংকাৰী যোৱা কেইদিনমান আগতে ঘোষিত এডিআৰই পৰীক্ষাৰ কেলেংকাৰী আজি তেওঁলোকে যিবোৰ আমাৰ হাউচৰ পৰম্পৰা আছিল এইখন হাউচত মই সেইকাৰণে 25 বছৰৰ কথা কৈছোঁ আমাৰ হাউচৰ পৰম্পৰা আছিলে যে ৰিজাল্ট দিয়াৰ পিছদিনাখন হাউচত ৱাকআউট হয় কাৰণ কোনোবা মন্ত্ৰীৰ খুন খালি কোনোবা মন্ত্ৰী ঘৈণীয়ে কোনোবা মন্ত্ৰীৰ ভাগিনীয়েক লিষ্টখনত আটাইতকৈ ডাঙৰ পদবীবোৰ তেওঁলোকৰ নামত থাকে আজি আপোনালোকে চাওক কংগ্ৰেছ দল আজি ৱাকআউট কৰিছে কাৰণটো বেলেগ প্ৰিয়ংকা গান্ধী আহিছে তেওঁলোক তাতে থাকিব লাগে এর কাৰণটো বেলেগ আমি সকলে পঢ়িটো আছো যে আজি প্ৰিয়ংকা গান্ধী এমএলএৰ লগত মিটিং পাতিব কিন্তু হাউচত প্ৰজেকশনটো কি দিলে যে আমি দেশৰ কাৰণে ৱাকআউট কৰিলো কিন্তু অলপ পিছতে তেওঁলোকে গৈ প্ৰিয়ংকা গান্ধীৰ মিটিংত বহি থাকিব এতিয়া ৰাইজ সচেতন হৈছে আমি কি কৰো কি নকৰো মানুহে আমাক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে আৰু যেতিয়া আমি মানুহক ঠগাব চেষ্টা কৰো তেতিয়া তাক মানুহে ভাল নাপায় আজি আপোনালোকে চিন্তা কৰক সভাস্থগিত প্ৰস্তাৱ লোকসেৱা আয়োগৰ পৰীক্ষাৰ বিৰুদ্ধে নাই এডিআৰই ৰিজাল্টৰ বিৰুদ্ধে নাই এজনো বিৰোধী পক্ষৰ সদস্যই তেওঁলোকৰ ভাষণত নকলে যে এডিআৰই পৰীক্ষাত বৃহৎ কেলেংকাৰী হৈছে মই ভাবো উচ্চ ন্যায়ালয়তো প্ৰতিবাদ নাই বিধানসভাতো প্ৰতিবাদ নাই এজন মুখ্যমন্ত্ৰীক জীৱনত তাতকৈ ডাঙৰ প্ৰমাণপত্ৰ একো নালাগে যে এই চৰকাৰখন কেনেকৈ দুৰ্নীতিৰ সৈতে আমি যুঁজ কৰিছিলোঁ আৰু নিকা কৰিম সিস্টেমক যদি সংশোধন নহয় দুৰ্নীতিৰ বিৰুদ্ধে মানুহে যুঁজিব নোৱাৰে আমি নিযুক্তিক ক্লিন কৰিলো এতিয়া আমি লাগিছো ট্ৰান্সফাৰ আৰু পোষ্টিংক ক্লিন কৰা যে পোৰ্টেলৰ জৰিয়তে ট্ৰান্সফাৰ হ'ব দুইজন কৰ্মচাৰীয়ে নিজে বহি সিদ্ধান্ত ল'ব আমি ক'ত চাকৰি কৰিম চৰকাৰ আৰু মন্ত্ৰীয়ে তাত হস্তক্ষেপ নকৰে ট্ৰান্সপাৰেন্সি আজি ট্ৰান্সপাৰেন্সিৰ কাৰণে সংগ্ৰাম কৰা ৰাজপথত অৰবিন্দ কেজৰিৱালৰ দৰেও মুখ্যমন্ত্ৰী হৈছিল ৰাস্তাত সংগ্ৰাম কৰি মমতা বেনাৰ্জীও মুখ্যমন্ত্ৰী হৈছিল কিন্তু কোনো ৰাজ্যই ৰাজনৈতিক কাৰণত আজিলৈকে নিযুক্তি আৰু ট্ৰান্সফাৰ পোষ্টিংক
স্বচ্ছ কৰাৰ সাহস গোটাব পৰা নাছিল।